মামাৰ ঘৰত যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল আবিদা খাতুন। তাৰ পিছতেই নিৰুদ্দেশ হৈ পৰিল আবিদা খাতুন। বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ আব্দুল্লাহ মিয়াৰ 25 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত জীয়ৰী আবিদা খাতুন যোৱা এসপ্তাহ ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। উল্লেখ্য যে ছোৱালীগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত থকাৰ উপৰিও ভৰি এটা অকণমান বেকাকৈ খোজকাঢ়ে। জানিব পৰা মতে তাই মামাৰ ঘৰত যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল। 5 দিনৰ পিছতেই মামাৰ ঘৰত পৰিয়ালৰ লোকে খবৰ লোৱা তাতে যোৱা নাই বুলি জনায়। ইয়াকে লৈ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। বিশেষভাৱে সক্ষম ছোৱালীজনী কলৈ গ'ল তাৰ সন্ধান এতিয়াও পোৱা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোঁচাৰ কৰি হাবাথুৰি খাই ফুৰিব লগা হৈছে এতিয়া, যদিও এতিয়ালৈ কোনো সন্ধান ওলোৱা নাই। উপায়বিহীন হৈ পৰিয়ালৰ লোকে কাষ চাপিছে এতিয়া সংবাদ মাধ্যমৰ। পৰিয়ালৰ লোকৰ কাতৰ অনুৰোধ, কোনোবাই সন্ধান পালে অভয়াপুৰী আৰক্ষী নাইবা পৰিয়ালৰ লোকৰ 9395117008 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। শনিবাৰ দিনা ৰাতিপুৱা 8টামান বজাত 6 তাৰিখ আছিল। আমাৰ খুৰাৰ ছোৱালী, মোটামুটি তাইৰ বয়স 25 বছৰমান হ'ব। ৰাতিপুৱা 8টামান বজাত মামাৰ ঘৰলৈ যোৱা বুলি কৈছিল শ'লমাৰীত। গৈছিল ৰাতিপুৱা ওলাই। তাৰপাছত 2 দিনমান পাছত মামাৰ ঘৰত খবৰ লোৱাৰ পাছত দেখা গ'ল যে মামাৰ ঘৰত যোৱা নাই। তেতিয়াৰ পৰাই পৰিয়ালৰ সন্দেহ যে ছোৱালীজনী নিশ্চয়কৈ নিৰুদ্দেশ হ'ল। আমি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিলোঁ। অৱশেষত কালি যে আমি কুকিলা আৰক্ষীক জনাইছোঁ, কুকিলা আৰক্ষীক এটা লিখিত দিছোঁ। এতিয়ালৈকে ছোৱালীগৰাকীৰ কোনো সন্ধান পোৱা নাই। যদি কোনো হতাশায় ব্যক্তিয়ে ছোৱালীগৰাকীক ক'ৰবাত দেখা পায়, আমি পৰিয়ালৰ মোবাইল নাম্বাৰ দি দিছোঁ। মোবাইল নাম্বাৰ আপোনালোকে কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰি আপোনালোকে এই মানসিকভাৱে বিকাৰগ্ৰস্ত যিহেতু ছোৱালীজনী মানসিকভাৱে ভাৰসাম্যহীন আৰু আপোনাৰ বিকলাংগ, সোঁ ভৰিখন আৰু সোঁ হাতখন অকণমান বিকলাংগ, খোজকাঢ়াটো অকণমান বেকাকৈ খোজকাঢ়ে। যদি ক'ৰবাত কোনো হতাশায় ব্যক্তিয়ে দেখা পায়, অভয়াপুৰী আৰক্ষী নহ'লে কুকিলা আৰক্ষীক যোগাযোগ কৰক, অথবা আমাৰ পৰিয়ালৰ মোবাইল নাম্বাৰ দিয়া থাকিব। আপোনালোকে মোবাইল নাম্বাৰত যোগাযোগ কৰি যাতে এই মানসিকভাৱে অসুস্থ ছোৱালীজনী আমাৰ ঘৰলৈ উভতি আহে, আপোনালোকক কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই সহায়খিনি কৰক। যোৱা শনিবাৰৰ পৰা 6 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে। আমি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছোঁ। আমি এজন মানুহৰ পৰা শুনিছোঁ, এজন মানুহৰ দৃষ্টি আকৰ্ষণ হৈছিল আপোনাৰ বৰপেটা ৰোডত। বৰপেটা ৰোডত ছোৱালীজনীক দেখাৰ পাছত আমাৰ ঘৰত জনাইছিল। আমি ঘৰৰ পৰা তেতিয়া বৰপেটা ৰোড গৈছিলোঁ। বৰপেটা ৰোড যাই আমি তাতে পোৱা নাই। যদি বৰপেটা ৰোডবাসী কোনো হতাশায় ব্যক্তিয়ে এই ছোৱালীজনীক ক'ৰবাত দেখা পায়, আপোনালোকে পৰিয়ালৰ মোবাইল নাম্বাৰত যোগাযোগ কৰিব। এইটো কাতৰ অনুৰোধ জনাইছোঁ। যোগাযোগ কৰি ছোৱালীজনী ঘৰলৈ অহাত আপোনালোকে সহায় কৰক। মানিকপুৰৰ পৰা শফিকুল ইছলামৰ প্ৰতিবেদনত নিউজ MD।